বিজনীত প্ৰথমবাৰৰ বাবে মহিলা টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট। চিৰাং জিলাৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত যুৱক সংঘৰ উদ্যোগত আৰু স্বৰ্গীয় যোগেন্দ্ৰনাথ চক্ৰৱৰ্তী, ননীগোপাল চাকলাদাৰ, শ্বেতা ৰয়, সুব্ৰত সৰকাৰ, ড ব্ৰজেন কিশোৰ ৰায় আৰু উমেশ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণীত ৩২ সংখ্যক বিজনী টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট ২০২৬ অনুষ্ঠিত হ'ব। অহাকালি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'বলৈ গৈ আছে এই মহিলা টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট প্ৰতিযোগিতা। এই খেলত ধুবুৰীৰ BN কলেজ ক্ৰিকেট একাডেমী বনাম বিজনী ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত হ'ব এই টি-20 ক্ৰিকেট প্ৰতিযোগিতা। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। নমস্কাৰ, সেৱা ল'ব বিজনী ক্ৰিকেট প্ৰেমী ৰাইজ। অহাকালি দেওবাৰ ৮ তাৰিখ বিজনী বিদ্যাপীঠ ময়দানত প্ৰথমবাৰৰ বাবে যুৱ সংঘৰ পৰিচালনাত আমাৰ বিজনীৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম বাৰ্ষিক স্বৰ্গীয় যোগেন্দ্ৰনাথ চক্ৰৱৰ্তী, ননীগোপাল চাকলাদাৰ, শ্বেতা ৰয়, ড ব্ৰজেন্দ্ৰ কিশোৰ ৰয়, সুব্ৰত সৰকাৰ আৰু উমেশ চন্দ্ৰ সৰকাৰ সোঁৱৰণী বিজনী টি-20 মহিলা ক্ৰিকেট কাপ। অহাকালি খেলখনত প্ৰথম যি উদ্বোধনী খেল, এই খেলখনত অংশগ্ৰহণ কৰিবলৈ গৈ আছে ধুবুৰী বনাম বিজনী মহিলাৰ ক্ৰিকেট দলে। গতিকে আমাৰ এই টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত কৰিবলৈ আপোনালোক বিজনীবাসী সকলোৰে সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। তাৰোপৰি অহা 9 তাৰিখ সোমবাৰৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে 32 সংখ্যক যুৱ সংঘৰ দ্বাৰা পৰিচালিত 32 সংখ্যক স্বৰ্গীয় যোগেন্দ্ৰনাথ চক্ৰৱৰ্তী, ননীগোপাল চাকলাদাৰ, শ্বেতা ৰয়, ড ব্ৰজেন্দ্ৰ কিশোৰ ৰয়, সুব্ৰত সৰকাৰ আৰু উমেশ চন্দ্ৰ সৰকাৰ সোঁৱৰণী বিজনী টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট। এইবেলি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ সময়সূচীৰ প্ৰতি লক্ষ্য ৰাখি আমি খেলসমূহ সহজ সৰল কৰিবলৈ মনস্থ কৰিছোঁ। এইবেলি সৰ্বমুঠ 16টা দলে পাৰ্টিচিপেট কৰিব। আমি অসমৰ স্থানীয় দলসমূহক বেছি অগ্ৰাধিকাৰ দিছোঁ। তাৰোপৰি ৱেষ্ট বেংগলৰো 3টা দল ইয়াতে অংশগ্ৰহণ কৰিব। আমাৰ এই টুৰ্ণামেণ্টসমূহৰ শেষত মহিলাৰ যি টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট আৰু আমাৰ পুৰুষসকলৰ এই 32 সংখ্যক যি বিজনী ক্ৰিকেট টুৰ্ণামেণ্ট শেষ হ'ব। শেষ হোৱাৰ আমি যিদিনাখন ফাইনেল হ'ব, ফাইনেলৰ দিনাখন আমি আমাৰ যুৱ সংঘৰ পুৰণা কিছুমান ক্ৰিকেট প্লেয়াৰক আমি সম্বৰ্ধনা জনাম। টুৰ্ণামেণ্টৰ মেচসমূহত আমি বিজনীবাসীৰ সহায় সহযোগিতা, সুদিহা পৰামৰ্শ আমি একান্তভাৱে কামনা কৰিছোঁ। আপোনালোক সকলোৱে আহক, আমাক সহায় সহযোগিতা আগবঢ়াওক। লগতে এইবেলি আমাৰ এই যি ক্ৰিকেট টুৰ্ণামেণ্টটো অনুষ্ঠিত হ'বলৈ গৈ আছে, তাত বিভিন্ন ধৰণৰ আকৰ্ষণীয় পুৰস্কাৰো থাকিব। 70,000 টকা প্ৰাইজ মানি আৰু ৰানাৰ্ছ আপৰ কাৰণে থাকিব 40,000 টকা। প্ৰত্যেকখন মেচত মেন অফ দ্য মেচ থাকিব, মেন অফ দ্য টুৰ্ণামেণ্ট, বেষ্ট প্লেয়াৰ, বেষ্ট বেটছমেন, বেষ্ট উইকেট কিপাৰ, বেষ্ট বলাৰ, তাৰপিছত আপোনাৰ তেনেকুৱা ধৰণৰ বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ এইবেলি থাকিব।